দৈনিক ৰাশিফলৰ শিতানলৈ মই ত্ৰিলোকেশ আচাৰ্যই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অসমীয়াৰ 1942 শকাব্দৰ চ'ত মাহৰ 30 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2021 চনৰ এপ্ৰিল মাহৰ 13 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ প্ৰতিপদ তিথি আৰু আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 5:09:10 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:38:30। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ভিডিঅ'টোত লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু এনেদৰে দৈনিক ৰাশিফলসমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থ'ব একেবাৰে নপাহৰিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি খৰচৰ পৰিমাণ কিছু বৃদ্ধি পাব পাৰে। হয়তো কোনো ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে আজি যথেষ্ট পৰিমাণৰ ধন খৰচ কৰিব পাৰে। গতিকে যিমান পাৰে খৰচৰ ওপৰত কিছু নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰিব, নহ'লে হয়তো অকণমান আৰ্থিক স্থিতি কিছু দুৰ্বল হৈ পৰিব পাৰে। ইয়াৰ উপৰি এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ বাবে অকণমান কিছু সময় উলিয়াই কিছু অকণমান আৰাম কৰাৰ চেষ্টা কৰিব। তেনে কৰিলে শাৰীৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। ইয়াৰ উপৰি এই ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি। হয়তো নতুন প্ৰেমৰ সূচনা হয়তো হ'ব পাৰে। গতিকে এই ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট শুভ। আজি এই ৰাশিৰ ব্যক্তিসকলৰ কাৰ্যক্ষেত্ৰলৈ লক্ষ্য কৰিলেও যোগ্য ব্যক্তিয়ে যথেষ্ট আজি পদোন্নতিৰ যোগ দেখা পোৱা গৈছে আৰু আৰ্থিক ক্ষেত্ৰতো হয়তো কিছু পৰিমাণে লাভান্বিত হ'ব পাৰে কাৰ্যক্ষেত্ৰৰ ফালৰ পৰা। গতিকে কাৰ্যক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে অতীতৰ লগত সম্পৰ্কযুক্ত কোনো ব্যক্তিৰ সৈতে হয়তো যোগাযোগ হ'ব পাৰে, যাৰ ফলত এই ৰাশিৰ ব্যক্তিসকলে দিনটো আৰু অধিক সুন্দৰ যেন অনুভৱ কৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অৱশ্যে অইন দিনৰ তুলনাত এই ৰাশিৰ ব্যক্তিসকলৰ বৈবাহিক সম্পৰ্কও যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব, কিয়নো প্ৰিয়জনৰ সৈতে এই ৰাশিৰ ব্যক্তিসকলে আজি যথেষ্ট সংযোগ স্থাপন কৰি ৰখা দেখা যাব। গতিকে এই ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহ যেনে ব্যৱসায় আৰু পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো কিছু মধ্যমভাৱে পাৰ হ'ব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো অৱশ্যে এই মেষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 3। বৃষ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলে আজি কোনো ক্ষেত্ৰত মানসিকভাৱে যথেষ্ট শান্তি লাভ কৰিব। ইয়াৰ উপৰি আত্মবিশ্বাস এই ৰাশিৰ ব্যক্তিসকলে আজি যথেষ্ট বৃদ্ধি পাব, যাৰ ফলত তেওঁলোকে প্ৰগতিও কিছু লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ ওচৰলৈ যদি কোনো ব্যক্তিয়ে ধন বিচাৰি আহে তেতিয়াহ'লে ধন ধাৰ দিয়াৰ পৰা অকণমান বিৰত থাকিব, কিয়নো সেই ধন হয়তো আপুনি উভতাই নাপাবও পাৰে। ইয়াৰ উপৰি এই ৰাশিৰ ব্যক্তিসকলৰ হয়তো পাৰিবাৰিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে পৰিয়ালৰ কোনো সদস্যই অকণমান কোনো ক্ষেত্ৰত নিৰাশ হৈ পৰিব পাৰে। হয়তো তেখেতৰ কথা বতৰা পোৱা ক্ষেত্ৰত অকণমান কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে পাৰিবাৰিক ক্ষেত্ৰত অকণমান কিছু গুৰুত্ব ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলে আজি প্ৰিয়জনৰ সৈতে কথা বতৰা কৰাৰ ক্ষেত্ৰত বিশেষকৈ হাঁহি মুখে যিকোনো কথা বতৰা কোৱাৰ চেষ্টা কৰিব। তেনে কৰিলে সম্পৰ্ক কিছু পৰিমাণে সুন্দৰ হৈ থকা দেখা যাব, নহ'লে হয়তো অকণমান কিছু সম্পৰ্কৰ অৱনতি ঘটিব পাৰে। ইয়াৰ উপৰি এই ব্যক্তিসকলে আজি কঠোৰ পৰিশ্ৰমৰ ফল এওঁলোকে কাৰ্যক্ষেত্ৰত যথেষ্ট পৰিমাণে লাভ কৰিব। তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ফলতে এওঁলোকে যিকোনো ক্ষেত্ৰত নিজৰ উদ্দেশ্য সিদ্ধি হোৱা দেখা যাব। ইয়াৰ উপৰি এই ব্যক্তিসকলে আজি সময়ৰ কাম সময়ত কৰি তোলাৰ চেষ্টা কৰিব আৰু তেনে বন্ধুৰ পৰা অকণমান বিৰত থাকিব, যি বন্ধুৰ ওচৰত গৈ এওঁলোকে কোনো সিমান কমফৰ্টেবল অনুভৱ নকৰে, তেনে বন্ধুৰ পৰা অকণমান দূৰত্ব বজাই ৰাখিব। ইয়াৰ বাহিৰে এই ব্যক্তিসকলৰ বৈবাহিক ক্ষেত্ৰৰ কোনো কথাই হয়তো এওঁলোকক ছ'চিয়েল মিডিয়াত কিছু আনন্দ দিব পাৰে। ইয়াৰ বাহিৰে এই ব্যক্তিসকলে বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অৱশ্যে হয়তো কোনো ক্ষেত্ৰত পুৰণা দিনৰ কোনো বৈবাহিক ক্ষেত্ৰৰ কোনো বস্তু দেখি হয়তো অকণমান আৱেগিক হৈ পৰিব পাৰি। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহ যেনে ব্যৱসায়ৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা এই ব্যক্তিসকল আজি যথেষ্ট সুস্থ সবল হৈ থকা দেখা যাব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো অৱশ্যে এই বৃষ ৰাশি ব্যক্তিসকলৰ দিনটো খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 3। মিথুন ৰাশি। এই ৰাশি ব্যক্তিসকলে আজি পাৰিলে শাৰীৰিক চৰ্চা কৰাৰ অকণমান চেষ্টা কৰিব। তেনে কৰিলে শাৰীৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো এই ৰাশিৰ ব্যক্তিসকল কিছু সুস্থ সবল হৈ থকা দেখা যাব। ইয়াৰ উপৰি এই ৰাশিৰ ব্যক্তিসকলক আজি কোনো হয়তো উৎসৱ পাৰ্বণত অংশগ্ৰহণ কৰা দেখা যাব, খুব সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ উপৰি এই ৰাশিৰ ব্যক্তিসকলৰ আজি কাৰ্যক্ষেত্ৰলৈ লক্ষ্য কৰিলে অকণমান খৰচৰ মাত্ৰা কিছু বৃদ্ধি পাব পাৰে, বিশেষকৈ ব্যৱসায়ীসকলৰ অকণমান কোনো ক্ষেত্ৰত খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ সম্পৰ্কীয় কোনো ব্যক্তি এওঁলোকক আজি অৱশ্যে কোনো ক্ষেত্ৰত
উপদেশ দিয়া দেখা যাব। সেই উপদেশে অৱশ্যে কিছু পৰিমাণে উপকৃতও কৰি তুলিব পাৰে। গতিকে উপদেশ যদি কোনো ব্যক্তি দিয়ে তেতিয়াহ'লে সেই উপদেশ পালন কৰাৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে ঋষিৰ ব্যক্তিসকলক প্ৰেমৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে কোনো ব্যক্তিৰ সৈতে হয়তো প্ৰেম সম্পৰ্ক গঢ়ি উঠিব পাৰে বা প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। আজি কোনো অনুভৱী ব্যক্তিৰ সৈতে কিছু যোগাযোগলৈ অহাৰ চেষ্টা কৰিব, নতুবা কোনো অনুভৱী নতুবা কোনো বিশিষ্ট ব্যক্তিৰ সৈতে নতুন নতুন ক্ষেত্ৰত কিছু যোগাযোগ কৰাৰ চেষ্টা কৰিব। তেনে কৰিলে হয়তো কিছু পৰিমাণে লাভান্বিত হ'ব পাৰিব। আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰি যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকে শিশুৰ পৰা কিছু কোনো ক্ষেত্ৰত অকণমান আমনিদায়ক যেন অনুভৱ কৰিব পাৰে দিনটো। ইয়াৰ বাহিৰে প্ৰিয়জনৰ পৰা অৱশ্যে যথেষ্ট দিনটো শুভ বুলি ক'ব পাৰি। প্ৰিয়জনৰ পৰা কোনো ক্ষেত্ৰত সুবিধা নতুবা কোনো ক্ষেত্ৰত সহায় সহযোগিতাও লাভ কৰিব পাৰে। ইয়াৰ বাহিৰে ঋষি ব্যক্তিসকলৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হ'ব বুলি ক'ব পাৰি। গতিকে সকলো ক্ষেত্ৰত লক্ষ্য কৰি বাকী ক্ষেত্ৰসমূহতো এই মিথুন ৰাশি ব্যক্তিসকলৰ দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা ঋষি ব্যক্তিসকলৰ বাবে হ'ব আজি 1। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম সম্পৰ্ক আজি অকণমান কিছু অৱনতি ঘটিব পাৰে। গতিকে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। আজি ঋষিৰ ব্যক্তিসকলে পৰালৈ নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ পৰা অকণমান বিৰত থাকিব। তেনেকৈ হয়তো অকণমান কোনো ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰি। ইয়াৰ বাহিৰে কোনো ক্ষেত্ৰত অৱশ্যে সৰু সুৰা সমস্যাও দেখা দিব পাৰে ঋষিৰ ব্যক্তিসকলে। গতিকে সকলো ক্ষেত্ৰতে পাৰিলে অকণমান গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। আজি ঋষিৰ ব্যক্তিসকলৰ অৱশ্যে আশা ভৰসাসমূহ খুব উচ্চ পৰ্যায়ৰ হৈ থকা দেখা যাব। ইয়াৰ উপৰিও প্ৰিয়জনৰ সৈতে সৰু সুৰা যদি কোনো প্ৰিয়জনৰ সৰু সুৰা ভুল দেখে তেতিয়াহ'লে সেই ভুলসমূহ শুধৰাই দিয়াৰ চেষ্টা কৰিব। তেনে কৰিলে সম্পৰ্ক অৱশ্যে যথেষ্ট সুন্দৰ হৈ থকাই দেখা যাব। আজি নতুন পৰিকল্পনাসমূহত কাম কৰাৰ বাবে আপোনাৰ দিনটো আজি যথেষ্ট শুভ বুলি ক'ব পাৰি। গতিকে নতুন পৰিকল্পনাসমূহত কিছু আগবঢ়াৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও যিসকল ব্যক্তি বিগত দিনকেইটাত খুব ব্যস্ত হৈ আছিল তেওঁলোকে আজি নিজৰ বাবে কিছু আজৰি সময় উলিয়াবলৈ সক্ষম হ'ব পাৰিব। অৰ্থাৎ কিছু পৰিমাণে হ'লেও আজৰি সময় লাভ কৰা দেখা যাব সেই ব্যক্তিসকলক। আজি অকণমান চেষ্টা কৰিলে বৈবাহিক সম্পৰ্কও অন্যদিনৰ তুলনাত যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব। গতিকে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি। আজি ব্যৱসায়ৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। পাৰিলে অকণমান পাৰিবাৰিক ক্ষেত্ৰত অৱশ্যে গুৰুত্ব দিব। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো অৱশ্যে এই কৰ্কট ৰাশি ব্যক্তিসকলৰ দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আৰু শুভ সংখ্যা এই ব্যক্তিসকলৰ বাবে হ'ব আজি 4। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি প্ৰেমৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। ইয়াৰ উপৰি মনত হয়তো অকণমান ভয় ভাৱ চলি থাকিব পাৰে। গতিকে সেই ভয়ৰ পৰা পৰিত্ৰাণ পোৱাৰ যিমান পাৰে চেষ্টা কৰিব। আজি ৰাশিৰ ব্যক্তিসকলে অৱশ্যে কোনো ক্ষেত্ৰত যদিহে ধন নিৱেশ কৰি থৈ দিছিল তেতিয়াহ'লে সেই ক্ষেত্ৰৰ ফালৰ পৰা হয়তো অকণমান লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। ইয়াৰ বাহিৰে ঋষিৰ ব্যক্তিসকলে আজি সন্ধিয়াৰ সময়লৈ যিমান পাৰে বন্ধুৰ সৈতে কিছু সময় অতিবাহিত কৰাৰ চেষ্টা কৰিব। পাৰিলে ঘৰলৈ বন্ধুক নিমন্ত্ৰণ কৰাৰো চেষ্টা কৰিব। তেনেকৈ সন্ধিয়াৰ সময়টো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি ঋষিৰ ব্যক্তিসকলে প্ৰিয়জনক যদি প্ৰিয়জনৰ পৰা কোনো ভুল হয় তেতিয়াহ'লে সেই ভুলসমূহ মাফ কৰি দিয়াৰ চেষ্টা কৰিব, নতুবা সেই ভুলসমূহ শুধৰাই দিয়াৰ চেষ্টা কৰিব। তেনেকৈ সম্পৰ্ক সুন্দৰ হৈ থাকিব। নহ'লে হয়তো অকণমান সম্পৰ্ক কিছু অৱনতি ঘটিব পাৰে। ইয়াৰ বাহিৰে ঋষিৰ ব্যক্তিসকলৰ আজি উৰ্জা শক্তি সকলো ক্ষেত্ৰতে যথেষ্ট সুন্দৰ হৈ থকা দেখা যাব, যথেষ্ট উচ্চ হৈ থাকিব, যাৰ ফলত তেওঁলোকে কাৰ্যক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰ হৈ পৰাই দেখা যাব। আজি ঋষি ব্যক্তিসকলে মাজে মাজে কেতিয়াবা বন্ধুৰ সৈতে সময় অতিবাহিত কৰিব বিচাৰিব আৰু কেতিয়াবা কিছু সময় অকলশৰে থাকি সময় অতিবাহিত কৰিব হয়তো বিচাৰিব পাৰে। গতিকে দিনটো এনেদৰেই পাৰ হোৱা দেখা যাব। ইয়াৰ বাহিৰে ঋষি ব্যক্তিসকলৰ বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে হয়তো অকণমান সৰু সুৰা সমস্যা দেখা দিব পাৰে বৈবাহিক ক্ষেত্ৰত। তথাপি কিন্তু প্ৰিয়জনে ঋষি ব্যক্তিসকলৰ আজি বাবে যথেষ্ট কিবা কিবি কৰি থোৱা দেখা যাব, যাৰ ফলত বৈবাহিক সম্পৰ্ক তেওঁলোকৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব বুলি ক'ব পাৰি। ইয়াৰ বাহিৰে ব্যৱসায়ৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো অৱশ্যে এই সিংহ ৰাশি ব্যক্তিসকলৰ দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব বুলি ক'ব পাৰি। আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 3। কন্যা ৰাশি। এই ৰাশি ব্যক্তিসকলৰ আজি উত্তম বস্ত্ৰ লাভৰ যোগ দেখা পোৱা গৈছে। ইয়াৰ উপৰিও অকণমান ধৈৰ্য ধৰি যিকোনো ক্ষেত্ৰতে আগবঢ়াৰ চেষ্টা কৰিব, কিয়নো আপোনাৰ বুদ্ধিমত্তা আৰু
প্ৰচেষ্টাই আজি আপোনাক সফলতা দিয়াৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰা দেখা যাব। মুঠতে অকণমান ধৈৰ্য ধৰি চলাৰ চেষ্টা কৰিব। আজি এই ব্যক্তিসকলৰ নতুন নতুন ক্ষেত্ৰত আগবঢ়াৰ বাবেই এওঁলোকে কিছু ক্ষেত্ৰত লাভান্বিত হয়তো হ'ব পাৰে। গতিকে নতুন নতুন ক্ষেত্ৰসমূহত কিছু আগবঢ়াৰ চেষ্টা কৰিব। আজি ধন নিৱেশ কৰাৰ ফালৰ পৰাও হয়তো এই ব্যক্তিসকলে যদিহে কোনো ক্ষেত্ৰত ধন নিৱেশ কৰে তেতিয়াহ'লে হয়তো কিছু পৰিমাণে লাভান্বিত হ'ব পাৰে। ইয়াৰ পৰা এই ব্যক্তিসকলে আজি যদিহে জীৱন সংগীক সহায় সহযোগিতা কৰে তেতিয়াহ'লে হয়তো এওঁলোকৰ মাজৰ সম্পৰ্ক যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব। আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হ'ব বুলি ক'ব পাৰি। ইয়াৰ বাহিৰে এই ব্যক্তিসকলৰ কাৰ্যক্ষেত্ৰত এওঁলোকৰ উৰ্জা শক্তি যথেষ্ট বৃদ্ধি হৈ থকা দেখা যাব, যাৰ ফলত এওঁলোকে কাৰ্যক্ষেত্ৰত অতি সোনকালে যিকোনো কাম কৰিবলৈ সক্ষম হোৱা দেখা যাব। ইয়াৰ বাহিৰে এওঁলোকে ব্যস্ত দিনপঞ্জীৰ মাজতো এওঁলোকে নিজৰ বাবে কিছু সময় উলিয়াবলৈ অৱশ্যে সক্ষম হ'ব পাৰিব। ইয়াৰ বাহিৰে এই ব্যক্তিসকলৰ ৰাতিপুৱাৰ ভাগত যদি ক'ৰবালৈ যাব লগা হয় তেতিয়াহ'লে হয়তো যাবৰ সময়ত হয়তো অকণমান কোনো ক্ষেত্ৰত পলম হৈ পৰিব পাৰে। তথাপি কিন্তু আপোনাক বিশেষকৈ বিবাহিতসকলক জীৱনসংগীয়ে সেই ক্ষেত্ৰত যথেষ্ট সহায় সহযোগিতা কৰা দেখা যাব, নতুবা ঘৰৰ পৰিয়ালৰ সদস্যসকলেও হয়তো সহায় সহযোগিতা কৰিব পাৰে। ইয়াৰ বাহিৰে এই ব্যক্তিসকলৰ আজি স্বাস্থ্যৰ ফালৰ পৰা দিনটো অৱশ্যে যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহত অৱশ্যে এই কন্যা ৰাশি ব্যক্তিসকলৰ দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হ'ব বুলি ক'ব পাৰি। আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 1। তুলা ৰাশি। এই ৰাশি ব্যক্তিসকলে আজি ধন নিৱেশ কৰাৰ ক্ষেত্ৰত অকণমান অৱশ্যে কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব, গুৰুত্ব দিহে অকণমান ধন নিৱেশ কৰাৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি সকাৰাত্মক চিন্তাধাৰা আৰু কথা বতৰা কোৱাৰ এওঁলোকৰ পাণ্ডিত্যৰ বাবে এওঁলোকে আজি কোনো ক্ষেত্ৰত হয়তো যথেষ্ট উপকৃত হৈ পৰিব পাৰে। ইয়াৰ বাহিৰে এই ব্যক্তিসকলৰ পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও কিছু পৰিমাণে লাভ উপাৰ্জন কৰিব পাৰিব, কিয়নো পৰিয়াল সদস্যসকলে এওঁলোকক কিছু পৰিমাণে সহায় সহযোগিতা কৰা দেখা যাব। ইয়াৰ বাহিৰে পুৰণা কোনো স্মৃতিয়ে এই ব্যক্তিসকলৰ বন্ধুত্ব পুনৰ এবাৰ সুন্দৰ কৰি তোলা দেখা যাব, নতুবা বন্ধুত্ব পুৰণা কোনো স্মৃতিয়ে এওঁলোকৰ বন্ধুত্ব আৰু অধিক শক্তিশালী কৰি তোলা দেখা যাব। আজি যিসকল ব্যৱসায়ী আছে তেওঁলোকে মহত্বপূৰ্ণ কোনো ব্যৱসায়িক সিদ্ধান্ত লোৱাৰ পূৰ্বে ভালদৰে চাই চিতি লোৱাৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে এই ব্যক্তিসকলে আজি কোনো ধাৰ্মিক কাৰ্যত অংশগ্ৰহণ কৰাৰ নতুবা সামাজিক কাৰ্যত অংশগ্ৰহণ কৰাৰ হয়তো সুবিধা লাভ কৰিব পাৰে। আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও এই ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব, কিয়নো বৈবাহিক ক্ষেত্ৰত এই ব্যক্তিসকলক আজি প্ৰিয়জনে সঁচা প্ৰেমৰ নতুবা এওঁলোকৰ প্ৰিয়জনৰ সৈতে সঁচা প্ৰেমৰ কিছু অনুভৱ কৰা দেখা যাব। আজি এই ব্যক্তিসকলৰ পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব বুলি ক'ব পাৰি। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি ইয়াৰ বাহিৰে বাকী যিবোৰ ক্ষেত্ৰ আছে সেইবোৰ ক্ষেত্ৰতো এই তুলা ৰাশি ব্যক্তিসকলৰ দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 3। বৃশ্চিক ৰাশি। এই ৰাশি ব্যক্তিসকলৰ ওচৰলৈ আজি ক'ৰবাৰ পৰা হয়তো নিমন্ত্ৰণ আহিব পাৰে, গতিকে সেই নিমন্ত্ৰণ ৰক্ষা কৰাৰ কিছু চেষ্টা কৰিব। আজৰি সময়ত এই ৰাশি ব্যক্তিসকলে অৱশ্যে আজি যথেষ্ট আনন্দিতভাৱে সময়বোৰ অতিবাহিত কৰা দেখা যাব, গতিকে আজৰি সময়ত এওঁলোকে নিজৰ পচন্দৰ কাম কৰাও কিছু দেখা যাব পাৰে। আজি বন্ধুৰ সৈতে কোনো পাৰ্টি নতুবা তেনে কোনো ক্ষেত্ৰত এওঁলোকে খুব ধন খৰচ কৰিব পাৰে, তথাপি কিন্তু এওঁলোকৰ আৰ্থিক স্থিতি আজি কিছু সবল হৈ থকাই দেখা যাব। আজি পাৰিবাৰিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই ৰাশিৰ ব্যক্তিসকলৰ সৰু সুৰা হয়তো সমস্যাই দেখা দিব পাৰে, গতিকে পাৰিবাৰিক ক্ষেত্ৰত নতুবা পাৰিবাৰিক উত্তৰদায়িত্ব গ্ৰহণ কৰাৰ অকণমান কিছু চেষ্টা কৰিব। ইয়াৰ উপৰি এই ব্যক্তিসকলে হয়তো আজি প্ৰিয়জনক কোনো কথা ৰাখিব নোৱাৰিবও পাৰে, যাৰ ফলত প্ৰিয়জন অকণমান কিছু হয়তো নিৰাশ হৈ পৰিব পাৰে, গতিকে প্ৰিয়জনৰ কথাসমূহ ৰখাৰ চেষ্টা কৰিব, তেনেকৈ সম্পৰ্ক আপোনাৰ যথেষ্ট সুন্দৰ হৈ থাকিব। ইয়াৰ বাহিৰে এই ব্যক্তিসকলে হয়তো আজি কোনো ডাঙৰ উদ্যোগপতিৰ সৈতে যোগাযোগলৈ আহিব পাৰে, যদিহে তেনে ব্যক্তিৰ সৈতে যোগাযোগলৈ আহে আপুনি খুব লাভান্বিত হৈ পৰিব পাৰিব, গতিকে এই ক্ষেত্ৰত অকণমান সক্ৰিয় হৈ থাকিব। ইয়াৰ বাহিৰে এই ব্যক্তিসকলৰ আজি সামাজিক আৰু ধাৰ্মিক ক্ষেত্ৰসমূহত অংশগ্ৰহণ কৰাৰ বাবে দিনটো যথেষ্ট শুভ, সেই ক্ষেত্ৰত হয়তো কিছু পৰিমাণে লাভান্বিত হ'ব পাৰে, গতিকে সেই ক্ষেত্ৰত কিছু অংশগ্ৰহণ কৰাৰ চেষ্টা কৰিব। আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অৱশ্যে দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব, কিয়নো বৈবাহিক ক্ষেত্ৰত হয়তো অকণমান কিছু সম্পৰ্কৰ অৱনতি ঘটিব পাৰে, গতিকে বৈবাহিক ক্ষেত্ৰত কিছু অকণমান গুৰুত্ব দিব। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিলে অৱশ্যে বৃশ্চিক ৰাশি ব্যক্তিসকলৰ দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 5। ধনুৰাশি। এই ৰাশি ব্যক্তিসকলৰ আজি পদোন্নতিৰ যোগ দেখা পোৱা গৈছে। ইয়াৰ উপৰিও এওঁলোকে আজি নিশ্চিন্তভাৱে বিশ্ৰাম কৰাৰ সুবিধা লাভ কৰিব, কিয়নো বিগত দিনকেইটাত যদিও কিছু
অকণমান পৰিশ্ৰম হৈ আছিল আজি এওঁলোকে খুব বিশ্ৰাম কৰাৰ সুবিধা লাভ কৰিব আজি এই ব্যক্তিসকলে অৱশ্যে কোনো ক্ষেত্ৰত ঘৰৰ পৰা বাহিৰলৈ গৈ সকাৰাত্মক কামসমূহত অংশগ্ৰহণ কৰাৰ চেষ্টা কৰিব তেনে কৰিলে এই ব্যক্তিসকল আজি দিনটো আৰু অধিক সুখী যেন অনুভৱ কৰিব পাৰিব আজি সামাজিক নতুবা আধ্যাত্মিক ক্ষেত্ৰসমূহত হয়তো আপুনি কোনো প্ৰভাৱশালী ব্যক্তিৰ সংস্পৰ্শলৈ আহিব পাৰে গতিকে তেনে ক্ষেত্ৰসমূহত কিছু অংশগ্ৰহণ কৰাৰ চেষ্টা কৰিব আজি এই ব্যক্তিসকলৰ অৱশ্যে দিনটো যথেষ্ট ৰোমান্টিক আৰু আনন্দদায়কভাৱেও পাৰ হোৱা দেখা যাব কিয়নো প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু শুভ বুলি ক'ব পাৰি আজি এই ব্যক্তিসকলে কোনো সাহসী কাম কৰা নতুবা কোনো সাহসী সিদ্ধান্ত লোৱাৰ চেষ্টা কৰিব তেনে কৰিলে হয়তো কোনো ক্ষেত্ৰত আপুনি পুৰস্কাৰ হয়তো ক'ৰবাৰ পৰা লাভ কৰিব পাৰে গতিকে নিজক কিছু সাহস গোটাই অকণমান কাম কাজৰ ক্ষেত্ৰত আগবঢ়াৰ চেষ্টা কৰিব আজি ঘৰুৱা ক্ষেত্ৰলৈ লক্ষ্য কৰিলে ঘৰুৱা সদস্যসকলে অৱশ্যে আপোনাৰ সৈতে কিছু সময় অতিবাহিত কৰিব হয়তো বিচাৰিব পাৰে কিন্তু কোনো কাৰ্যবশতঃ আপুনি সেই তেওঁলোকক সময় দিব নোৱাৰিব পাৰে আজি এই ব্যক্তিসকলৰ বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও অন্যান্য তুলনাত তেওঁলোকৰ বৈবাহিক সম্পৰ্কও যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি ইয়াৰ বাহিৰে অৱশ্যে বাকী ক্ষেত্ৰসমূহতো এই ধনুৰাশি ব্যক্তিসকলৰ দিনটো খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ হ'ব আজি 2 মকৰ ৰাশি এই ৰাশি ব্যক্তিসকলে আজি চোৰৰ পৰা অকণমান কিছু সাৱধান হৈ থাকিব ইয়াৰ পৰা আজৰি সময়ত এই ৰাশি ব্যক্তিসকলক আজি যথেষ্ট আনন্দিত হৈ থকা দেখা যাব আজি অতিৰিক্ত ধনসমূহ আপুনি ক'ৰবাত সঞ্চয় কৰি ৰখাৰ চেষ্টা কৰিব কিয়নো সেই ধনে আপোনাক অনাগত দিনকেইটাত কিছু পৰিমাণে হ'লেও হয়তো সহায় কৰিব পাৰে গতিকে সেই ধন আপুনি আজিৰ পৰা কিছু সংৰক্ষিত কৰি ৰখাৰ চেষ্টা কৰিব আজি বন্ধু আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে সন্ধিয়াৰ সময়টো এই ৰাশি ব্যক্তিসকলে কিছু সুন্দৰভাৱে অতিবাহিত কৰা দেখা যাব হয়তো কোনো পৰিকল্পনা কৰিব পাৰে বন্ধু আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে সন্ধিয়াৰ সময়টো অতিবাহিত কৰাৰ বিষয়ে ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলক আজি অৱশ্যে খুব ৰোমান্টিক ভাৱত থকা দেখা যাব আজি এই ব্যক্তিসকলক অৱশ্যে মনত হয়তো বিভিন্ন ধৰণৰ চিন্তা হয়তো চলি থাকিব পাৰে তথাপি কিন্তু এওঁলোকৰ দিনটো অৱশ্যে সুন্দৰভাৱে অতিবাহিত হ'ব আজি এই ব্যক্তিত্ব এওঁলোকৰ যথেষ্ট এওঁলোকৰ সুন্দৰ হৈ পৰা দেখা যাব এওঁলোকৰ নিজক এওঁলোকে আজি নিজে যথেষ্ট উচ্চ যেন অনুভৱ কৰা দেখা যাব আৰু এই ব্যক্তিসকলৰ বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও অন্যান্য তুলনাত বৈবাহিক সম্পৰ্কও যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব কিয়নো এওঁলোকে নিজে আজি অনুভৱ কৰিব পাৰিব যে জীৱনসংগীৰ মৰম চেনেহে এওঁলোকক সকলো দুখ দূৰ কৰাত যথেষ্ট সহায় কৰে সেই ক্ষেত্ৰত তেওঁলোকে নিজে কিছু অনুধাৱন কৰিব পাৰিব ইয়াৰ বাহিৰে কিন্তু ব্যৱসায়ৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে এই ব্যক্তিসকল আজি দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি ইয়াৰ বাহিৰে অৱশ্যে বাকী ক্ষেত্ৰসমূহতো এই মকৰ ৰাশি ব্যক্তিসকলৰ দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 2 কুম্ভ ৰাশি এই ৰাশিৰ শিল্পীসকলৰ বাবে আজি দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি কিয়নো তেওঁলোকে আজি নৃত্য গীতত কিছু সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব আজি এই ৰাশিৰ ব্যক্তিসকলে খোৱা লোৱাৰ ক্ষেত্ৰত অকণমান কিছু গুৰুত্ব দিব আজি এওঁলোকৰ হয়তো অতিৰিক্ত আয় কিছু বৃদ্ধি পাব পাৰে কিয়নো সৃজনাত্মক বিচাৰধাৰাই এওঁলোকৰ কিছু আয় বৃদ্ধি কৰিব পাৰে আজি বন্ধুৰ সৈতে ঘূৰা ফুৰা কৰাৰ ক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলৰ দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি অৱশ্যে সেই ক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলে নিজৰ ধন কিছু খৰচৰ মাত্ৰা কিছু নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰিব আজি এই ৰাশি ব্যক্তিসকলৰ কোনো ক্ষেত্ৰত হয়তো যথেষ্ট লাভান্বিত হ'ব পাৰে কিয়নো এই ৰাশি ব্যক্তিসকলে আজি কাম কাজৰ ক্ষেত্ৰত দেখুওৱা উৎসাহৰ বাবে তেওঁলোকে কাৰ্যক্ষেত্ৰতো কিছু প্ৰশংসা লাভ কৰিব পাৰে ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে আজি দিনটোৰ কিছু সময় অকলশৰে থাকি ভাল পাব আৰু কিছু সময় এওঁলোকে ব্যক্তিসকলৰ মাজত থাকি ভাল পোৱা মানসিকতা গঢ়ি উঠিব পাৰে অৰ্থাৎ এওঁলোকে কিছু সময় অকলে থাকি নিজকে নিজে সুখী যেন অনুভৱ কৰিব আৰু কিছু সময় এওঁলোকে বন্ধুবৰ্গৰ সৈতে সময় অতিবাহিত কৰিব হয়তো বিচাৰিব পাৰে আজি এই ৰাশিৰ ব্যক্তিসকলে হয়তো বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে সন্ধিয়াৰ সময়তো এওঁলোকৰ বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা আৰু অধিক সুন্দৰ হৈ পৰা দেখা যাব ইয়াৰ পৰা বাকী ক্ষেত্ৰসমূহ যেনে ব্যৱসায় আৰু পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি এই কুম্ভ ৰাশি ব্যক্তিসকলৰ অৱশ্যে বাকী ক্ষেত্ৰসমূহতো দিনটো যথেষ্ট শুভ বুলিয়েই ক'ব পাৰি আৰু শুভ সংখ্যা এই ব্যক্তিসকলৰ বাবে হ'ব আজি 9
শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলক আজি সাহিত্য সেৱাৰ প্ৰতি কিছু আকৰ্ষিত হোৱা দেখা যাব। ইয়াৰ উপৰিও শৰীৰৰ কোনো অংগত হয়তো অকণমান বিষ যেন অনুভৱ হ'ব পাৰে। গতিকে যিমান পাৰে স্বাস্থ্যৰ কিছু গুৰুত্ব ৰাখিব আৰু পৰ্যাপ্ত আৰাম কৰাৰ চেষ্টা কৰিব। ইয়াৰ উপৰি এই ব্যক্তিসকলৰ সৈতে হয়তো আজি সৰু ল'ৰা ছোৱালী কিছু সময় অতিবাহিত কৰিব বিচাৰিব পাৰে। গতিকে সৰু ল'ৰা ছোৱালীৰ সৈতে কিছু সময় অতিবাহিত কৰাৰ চেষ্টা কৰিব। তেনে কৰিলে দিনটো কিছু সুন্দৰ হৈ পৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে অতি সোনকালে অন্য লিংগৰ ব্যক্তিসকলক নিজৰ ফালে আকৰ্ষিত কৰিবলৈ কিছু সক্ষম হ'ব পাৰিব। অৰ্থাৎ অন্য ব্যক্তি এওঁলোকৰ প্ৰতি কিছু অধিক আকৰ্ষিত হৈ পৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে আজৰি সময়ত হয়তো কোনো খেল ধেমালিৰ প্ৰতি কিছু অধিক আকৰ্ষিত হৈ পৰিব পাৰে। অৱশ্যে সেই ক্ষেত্ৰত সৰু সুৰা হয়তো আঘাতপ্ৰাপ্ত হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত পাৰিলে অকণমান কিছু গুৰুত্ব ৰাখিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও অন্য দিনৰ তুলনাত এওঁলোকৰ বৈবাহিক সম্পৰ্ক যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব। ব্যৱসায়ৰ ক্ষেত্ৰত দিনটো কিছু মধ্যম পাৰ হোৱা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো আজি যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি ইয়াৰ বাহিৰে অৱশ্যে বাকী ক্ষেত্ৰসমূহতো এই মীন ৰাশিৰ ব্যক্তিসকলৰ দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হ'ব বুলি ক'ব পাৰি। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 7। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক তাৰে কামনাৰ ভিডিঅ'টো আজি সামৰণি মাৰিছোঁ। ধন্যবাদ।